আৰু এজন পাৰ্টনাৰৰ আমাক প্ৰয়োজন কিয় হয় আমি যাতে সাহস পাওঁ ন তেওঁ আমাৰ লাইফত থাকিলে আমি যাতে সাহস পাওঁ জীৱনত আগবাঢ়ি যাবৰ কাৰণে আৰু যদি সেই সাহসটোৱে তেওঁ দিব নোৱাৰে তেতিয়াহ'লে আমাক কোনোবা পাৰ্টনাৰৰ প্ৰয়োজন আছে জানো জীৱনত মইতো নাভাবোঁ কোনোবা আছে বুলি কোনোবাৰ প্ৰয়োজন আছে বুলি মই নাভাবোঁ ঠিক আছে গতিকে যদি আমি শান্তি নাপাওঁ ন কোনোবাৰ পৰা উল্টা আমি অশান্তিহে বেছিকৈ পাইছোঁ আমি ছিংগল থাকোঁতে হেপ্পী আছিলোঁ কিন্তু আমি এজন এনেকুৱা মানুহক লাইফত লৈ লৈছোঁ যাৰ পৰা আমি শান্তি পোৱাটোতো বহুত দূৰৰে কথা উল্টা আমি অশান্তিহে পাওঁ যদি আমি এনেকুৱা ধৰণৰ পাৰ্টনাৰ এজনৰ লগত আছোঁ তেতিয়াহ'লে আমি আগবাঢ়িব নোৱাৰিম আমাৰ কেতিয়াও গ্ৰ'থ নহয় ঠিক আছে উল্টা আমি তললৈ নামিহে আহিম মানে ঠিক আছে চ' ক'ব বিচাৰিছোঁ মই এইটোৱে যে যদি এনেকুৱা ধৰণৰ কোনোবাৰ লগত আছা তেতিয়াহ'লে মই এইটোৱে ক'ম ব্ৰেকআপ কৰি লোৱা চিম্পলি এইটো ক'ম মই ডাইৰেক্ট কথা কোৱা ছোৱালী মোক যিহেতু সুধি থাকা মই ডাইৰেক্টলি ক'ম ব্ৰেকআপ কৰি লোৱা কাৰণ লাভ নাই মানে ঠিক আছে যাৰ লগত থাকি অশান্তি পোৱা যাৰ লগত থাকি কষ্ট পোৱা অকণমান ভাল লাগে আকৌ বেছিভাগ কষ্টই পোৱা বেছিভাগ অশান্তিয়ে পোৱা সেই অকণমান ভাল লগাৰ কাৰণে অশান্তি ইমান লোৱাৰ প্ৰয়োজন নাই কাৰণ পৃথিৱীত মানুহ বহুত আছে এনেকুৱা মানুহ পাই যাবা যোনে তোমাক অলপ অলপ পিচ দিব অলপ অলপ শান্তি দিব ঠিক আছে খালি টকা পইচাই সকলো নহয় মানে যদি এনেকুৱা এজন পাৰ্টনাৰৰ লগত আছে যাৰ চব আছে কিন্তু তোমাক শান্তিয়ে দিব নোৱাৰে কিবা লাভ আছে জানো তেনেকুৱা এজনৰ লগত থাকি একোৱে লাভ নাই ঠিক আছে শান্তিটো বহুত ইম্পৰ্টেণ্ট ৰাতি শুৱতে শান্তিত টোপনি মৰাটো আৰু শান্তিত গোটেই দিনটো থকাটো বহুত প্ৰয়োজন নিজৰ মাইণ্ডটোৰ কাৰণে নিজৰ হেল্থটোৰ কাৰণে ঠিক আছে বহুত বেছি ইম্পৰ্টেণ্ট